আপোনাৰ শিশুটিয়ে বৰফ বা আইচক্ৰীম খাই ভাল পায় নেকি? ৰাস্তাই ৰাস্তাই পেঁপা বজাই আপোনাৰ ঘৰৰ সন্মুখেদি বৰফ বেপাৰী যায় নেকি বৰফ বেচিবলৈ? যদি যায় তেন্তে এই ভিডিঅ'টি আপোনাৰ বাবে। ভিডিঅ'টি ভালকৈ চালে হয়তো হাজাৰ গৰম পৰিলেও বৰফ খাবলৈ অথবা আপোনাৰ শিশুটিক বৰফ এটা কিনি দিবলৈ মন নাযাব আপোনাৰ। দৃশ্যটিলৈ মন কৰক। দুই বৰফ বেপাৰী বৰষুণৰ বাবে এখন টিনৰ চালিৰ তলত লগ হৈছে আৰু তাৰ পাছতেই কি কাণ্ড কৰিলে চাওক। বৰফৰ বাকচ খুলি উলিয়াইছে এটা বৰফ আৰু মুখেৰে চুহি চুহি পুনৰ ভৰাই থৈছে বাকচত, যিবোৰ বিক্ৰীৰ বাবে নিয়া হয় গাঁৱে গাঁৱে। ভালদৰে মন কৰক কি কৰিছে দুই বৰফ বেপাৰীয়ে, নিৰীক্ষণ কৰক। স্থানীয় এজন যুৱকৰ মোবাইল কেমেৰাত বন্দী হৈছে দুই বৰফ বেপাৰীৰ এনে অঘাইতং কাণ্ড। বৰফ বা আইচক্ৰীমৰ নামত আপোনাৰ শিশুটিয়ে খাইছে নেকি কাৰোবাৰ মুখৰ থুই লেলাউটিবোৰ? বেমাৰ চিনাক্ত কৰিবলৈ যি থুই লেলাউটি লেবৰেটৰীত লোৱা হয়, সেইবোৰ যেতিয়া বৰফত লাগে তেতিয়া কেনে মাৰাত্মক বীজাণু বিয়পিব পাৰে ইজনৰ পৰা সিজনলৈ ভাবিলেই ভয় লাগে। গতিকে আপোনাক পুনৰ মনত পেলাই দিছোঁ, পৰাপক্ষত আপোনাৰ শিশুটি আকৰগোজ হ'লেও ভুলতো হাতত তুলি নিদিব বৰফ বা আইচক্ৰীম। অৱশ্যে সকলো বৰফ বেপাৰী একে নহ'বও পাৰে। ভিডিঅ'টি পাই আপোনালৈ বুলি আগবঢ়োৱা হ'ল এই গুৰুত্বপূৰ্ণ তথ্য। বাকী আগলৈ বৰফ কিনাৰ পৰত আপুনি বা আপোনাৰ শিশুটিৰ ক্ষেত্ৰত কেনে সতৰ্কতা অৱলম্বন কৰে সেয়া আপোনাৰহে কথা। নিউজ ডেস্ক এণ্ড বি লাইভ। ভিডিও রেকর্ড হয়েছে। সেইটো মানে সেইদিনাখন মোৰ চকুৰ সন্মুখতে সেইদিনাখন তো বৰষুণ দি আছিলে। বৰষুণ দি থাকোঁতে কি হ'ল, আমি দূৰৰ পৰা দেখিলোঁ যে দুজন আছিলে। তো তেওঁলোকে কি কৰিলে, মই দূৰৰ পৰা দেখিলোঁ বৰফটো খাই কিবা সোমাই থোৱা যেন দেখিলোঁ। তাৰ পাছত প্ৰুফৰ কাৰণে সেইটো মানে লগৰ এজনক দিয়াই ভিডিঅ' কৰালোঁ। এতিয়া তেওঁলোকে মানে এইটো মানে ইমান আনহাইজেনিকেলি বস্তুবিলাক মানে দি আছে ৰাইজৰ মাজত। তো এইটো মোৰ বোধেৰে তেওঁলোকে য'ৰ পৰা বৰফটো বনাইছে যি কোম্পানী, তাৰো বোধহয় কোনো তেনেকুৱা লাইচেঞ্চ পাতি নাই বা সেইবিলাক চেক কৰিব লাগে প্ৰশাসনে। প্ৰথমতে বৰফটো তেওঁলোকে বাকচৰ পৰা উলিয়াইছে, বৰফটো চুহি কিনে আকৌ পেকেটৰ ভিতৰত ভৰাই আকৌ বৰফটো থৈ দিছে। তেনেকুৱাকৈ মোৰ চকুৰ সন্মুখত তিনিটা বৰফ তেওঁলোকে তেনেকুৱাকৈ চুহি আকৌ ভৰাই থৈ দিছে। তো সেইবিলাক কোনে খায়? সেইবিলাক বেছিভাগ বাচ্ছাই খায়। তো এতিয়া মানে তেওঁলোকৰ কি হৈছে, তেওঁলোকে মানে লেণ্ড জেহাদটো কৰি আছে, লাভ জেহাদটো তেওঁলোকে কৰেয়ে। এইটো তেওঁলোকৰ হেৰিত কয় থুক জেহাদ বুলি। এইটোত মানে সিহঁতে কি কৰে, তেওঁলোকৰ যিটো থুক বুলি কয়, সেইটো মানে বেলেগক খুৱাব পাৰিলে বোলে তেওঁলোকৰ বোলে জন্নত নাচিব হয়, কিবা কিবি তেনেকুৱাৰ কাৰণে এইবিলাক চলি আছে।